আমাৰ ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মৰ মানুহবিলাকক ভাগ কৰে। তুমি ওবিসি, তুমি এসটি, তুমি এসসি, তুমি জেনারেল। কিন্তু কালি যেতিয়া পেহেলগামত বন্দুক ললে সন্ত্ৰাসবাদীয়ে সুধিলে কি তুমি হিন্দু, কাকোতো সোধা নাই তুমি কি এসসি, তুমি কি এসটি, তুমি কি ওবিসি। হিন্দু বুলি কোৱাৰ লগে লগে তাক গুলিয়াই মাৰি দিলে, হয় নে নহয়? তাৰ মানে আমাৰ সন্মুখত জাত পাতৰ ৰাজনীতি নহয়। एक है हम लोग सेफ है, एक रहेगा तो सेफ रहेगा, হয় নে নহয়? গতিকে আমি সকলোৱে এক হৈ থাকিব লাগিব, ভাৰতক শক্তিশালী কৰিব লাগিব আৰু পাকিস্তানৰ দৰে দেশত, বাংলাদেশৰ দৰে দেশত আমি কঠোৰ শাস্তি দিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, পঞ্চায়ত ইলেকশ্যন আহি আছে। প্ৰত্যেকটো ইলেকশ্যন আমাৰ বাবে গুৰুত্বপূৰ্ণ। এই বছৰ বহাগ হৈ গ'ল, অহা বহাগলৈকে আপোনালোকে দুটা ডাঙৰ ভোট দিব লাগিব। এটা ভোট যে আমাৰ পঞ্চায়ত কোন হ'ব, জিলা পৰিষদ কোন হ'ব, আঞ্চলিক পঞ্চায়ত কোন হ'ব, আৰু লাহেকৈ এই বছৰৰ ভিতৰতে আপোনালোকে এপ্ৰিল মাহত, অহা বছৰ এপ্ৰিল মাহত অসমত চৰকাৰ কোনে কৰিব তাৰ কাৰণেও আপোনালোকে ভোট দিব লাগিব। তাৰ মানে এই বছৰটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ বছৰ। প্ৰত্যেকটো চিন্তা আমি ভাবি কৰিব লাগিব। প্ৰত্যেকটো চিন্তা আমি গভীৰভাৱে সিদ্ধান্ত লোৱাৰ আগতে তিনিবাৰ ভাবিব লাগিব। আপোনালোকে নিজে মনত পেলাওক, আমাৰ অসমত আজি বিজেপি চৰকাৰ আছে। কিয় চৰকাৰ আছে? কাৰণ আপোনালোকে বিজেপিক